আসলে এইবাৰৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো বাজেট এইটো মোদী মেজিক বা মোদী ডাঙৰীয়াৰ তৃতীয়টো বাজেট প্ৰধানমন্ত্ৰী হিচাপে। আৰু নিৰ্মলা সীতাৰমণে যিটো বাজেট এইবাৰ প্ৰেজেণ্ট কৰিছে, এই বাজেটটোত আমি দুখীয়াৰ কাৰণে একো বিশেষ ব্যৱস্থা দেখা নাই। এইটো এটা কৰ্পৰেট ছেক্টৰৰ বাজেট, ধনী শ্ৰেণীৰ বাজেট, দুখীয়া মানুহৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা ইয়াৰ চকুত পৰা নাই। দ্বিতীয় কথা হ'ল এই বাজেটটো তেখেতৰ গাদী ৰক্ষাৰ কাৰণে এটা বাজেট। বিহাৰ আৰু আমাৰ নাইডুৰ এই দুজনৰ আমাৰ নীতিশ কুমাৰ আৰু নাইডুক কেনেকে ছেটিছফাই কৰি ৰাখিব পাৰি, তেখেতসকলক কেনেকে টকা দি উপচাই দিব পাৰি, তেখেতসকলে কোনোদিন যাতে মুখ খুলিব নোৱাৰে, কোনোদিন যাতে বিৰোধ কৰিব নোৱাৰে, তেখেতৰ প্ৰচুৰ পইচা, গোটেই ভাৰতবৰ্ষৰ পইচা তাতে কনচেনট্ৰেট কৰাটো অনুভৱ হৈছে। মানে গাদী ৰক্ষাৰ বাজেট। এইটো মোদীৰ অবিসম্বাদী হৈ থকাৰ এটা বাজেট, যিটো অত্যন্ত দুখজনক কথা। তৃতীয় কথাটো হ'ল যে এই বাজেটে আমি অসমৰ কাৰণে কোনো ধৰণৰ স্পেচিয়েল পেকেজ আমি দেখা নাই। আপোনালোকে ইতিমধ্যে গম পাইছে কেইবাশ মানুহ আমাৰ মৃত্যুমুখত পৰিছে, শ বান্ধ আমাৰ এইবাৰ ভাঙিছে, মাথাউৰি এম্বেকমেণ্ট যিমান আছিল অলমষ্ট চব ভাঙিছে। আজিৰ দিনত অসমৰ প্ৰতিটো ঠাইত ব্যাপক গৰাখহনীয়া, ইৰোশ্যন চলি আছে। আৰু এইটো অসমৰ এটা জাতীয় আমাৰ এইটো নেশ্যনেল ক্লেমিটি বুলি দাবী কৰাৰ কাৰণে বিজেপি যেতিয়া পাৱাৰত আছিল তেখেতসকলেও কৈছিল, কংগ্ৰেছ যেতিয়া পাৱাৰত আছিল তেখেতসকলেও কৰা নাছিল, আজি পাৱাৰত নাই তেখেতসকলেও নেশ্যনেল ক্লেমিটি লাগে। আমাৰ UDF-এ 2006 চনৰ পৰা এটা নেশ্যনেল ক্লেমিটি, নেশ্যনেল ক্লেমিটি ডিক্লেয়াৰ কৰিব লাগে আৰু তাৰ কাৰণে স্পেচিয়েল পেকেজ ডিক্লেয়াৰ কৰিব লাগে। আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই 20,000 কোটি টকা ডিমাণ্ড কৰিছোঁ। কিন্তু আমি দেখা পাইছো যে এই বাজেটত অসমৰ কাৰণে এটা বিশেষ ব্যৱস্থা কৰা হ'ব বুলি কৈছে, কিন্তু বাজেটত কিমান দিব সেইটো উল্লেখ কৰা নাই। ইয়াৰ জৰিয়তে এটা কথা স্পষ্ট হৈ যায় যে বিহাৰৰ প্ৰতি 11,500 কোটি টকা দিয়া যিটো মৰম আৰু অসমৰ গোটেই বানত ককবকাই থকা আমাৰ প্ৰায় 27খন জিলা পানীৰ তলত, তাৰ পিছতো কিন্তু সেই বাজেটটোক আমি কিন্তু আমাৰ স্কিমটো কিমান, ষ্টিপুলেটেড এমাউণ্টটো কিমান, এইটো কিন্তু স্পষ্ট নকৰিলে। ইয়াৰ জৰিয়তে আমি এটা কথা স্পষ্ট হওঁ যে আমাক কিমান নেগলেক্ট কৰে, আমাক কিমান মাহীয়েকৰ দৃষ্টিত চায় তেখেতসকলে। যদিও অসমক অষ্টমুকুতাৰ মালা বুলি কোৱা হয়, যদিও এ ফৰ আসাম, অসম প্ৰথমে বুলি কোৱা হয়, কিন্তু তেখেতৰ বাজেটত কিন্তু এই প্ৰতিচ্ছবিটো নাহে। তেখেতৰ বাজেটত সদায় অসমটো পিছফালেহে আহে, সদায় নেগলেক্টেড হৈ থাকো আমি। যদিও আমি বহুতেই দাবী কৰো যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন শক্তিশালী বিজেপি নেতা বুলি, যদিও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী, আজিৰ দিনত কেন্দ্ৰীয় মন্ত্ৰী, অতি শক্তিশালী মন্ত্ৰী বুলি আমি অনুভৱ কৰো, তাৰ পিছতো কিন্তু আমাৰ এই বাজেট অসমৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে হতাশাজনক, আমাৰ কাৰণে অত্যন্ত বেয়া খবৰ। আৰু এইটোক আমি ধিক্কাৰ দিছো যে আমাক এটা সদায় ষ্টেপ মাদাৰ বিহেভ তেখেতসকলে বাজেটৰ জৰিয়তে কৰে, সেইটো কৰিছে। ইয়াত আমাৰ কোনো অসমৰ কাৰণে, অসমৰ জনসাধাৰণৰ কাৰণে, অসমৰ বান গৰাখহনীয়াৰ কাৰণে, অসমৰ উন্নয়নৰ কাৰণে, অসমৰ নিবনুৱাবিলাকৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু নিবনুৱাৰ ক্ষেত্ৰত আমি দেখিছো এটা মাৰাত্মকভাৱে এটা চিটিং পলিচি তেখেতসকল লৈছে। নিবনুৱাৰ কাৰণে কোনো ধৰণৰ বেলেগ পেকেজ আমি দেখা নাই। তো এই বাজেট হাৰশূন্য বাজেট, এই বাজেটত কোনো বিশেষ আমি পৰিৱৰ্তন দেখা নাই, গতানুগতিক বাজেটত পইচা ক'ৰ পৰা আহিব, আল্টিমেটলি ৰেভিনিউ কেনেকে বঢ়াইছে, GST আপোনালোকে জানে, GST কেনেকে এতিয়া চবকে নোটিচ দি GST লৈছে। টেক্সৰ ওপৰত সকলো বস্তু, ময়দাৰ ওপৰত টেক্স, আটাৰ ওপৰত টেক্স, চাউলৰ ওপৰত টেক্স। আগতে ব্ৰিটিছেও কিন্তু খাদ্য বস্তুৰ ওপৰত টেক্স লোৱা নাছিল, কিন্তু এই চৰকাৰে ব্ৰিটিছতকেও বেছি এখাপ আগুৱাই বিস্কিটৰ ওপৰত টেক্স। লাক্সাৰী আইটেম বিলাকত আমি যিটো টেক্স বৰক আমি ক'ব লগা নাই, কিন্তু বেচিক এনিমিটি যিটো সাধাৰণ দুখীয়া মানুহ যিটো মানে ৰুটি ডাল যিটো বিষয়, গেছ যিটো বিষয়, এইবিলাকত ইমানেই বেছি টেক্স, পেট্ৰল জাতীয় সামগ্ৰীৰ ওপৰত যিটো টেক্স, এইবিলাক টেক্স ব্যাপক হাৰে বঢ়াইছে। আৰু এই টেক্স বিলাকৰ জৰিয়তে তেখেতসকলে অৰ্থ সঞ্চয় কৰি গোটেই বিশ্বৰ আগত ধনী দেশ বুলি ক'ব বিচাৰে। কিন্তু অৰিজিনেলি এই দেশৰ অৱস্থা যদি আমি হাংগাৰ যদি আমি লিষ্ট চাব যাওঁ, ভাৰতবৰ্ষৰ নাম বহুত তলত।